80 ইয়াক কিহে ডিভাইড কৰিব লাগে বুলি কৈছে 5z হোল ইনটু z প্লাছ 4 ফাৰ্ষ্টতে আপোনালোকে z কাটি দিব পাৰিব এতিয়া আপোনালোকে ইয়াৰ পৰা দুইটাৰ পৰা কমন ল'ব পাৰিব 5z স্কয়াৰ মাইনাছ 5 16 80 আৰু তলত থাকিব 5 হোল ইনটু z প্লাছ 4 এতিয়া আকৌ 5 5 আপোনালোকে কাটি দিব পাৰিব নেক্সট থাকিব minus 16 z plus 4 এতিয়া আকৌ এটো আপোনালোকে কেনেকৈ লিখিব পাৰিব z স্কয়াৰ minus 4 স্কয়াৰ লিখিব পাৰিবনে z plus 4 এতিয়া এটো আপোনালোকে ফৰ্মুলা পুট কৰক কোনটো ফৰ্মুলা a স্কয়াৰ minus b স্কয়াৰ ফৰ্মুলা কি আছিল a plus b whole into a minus b এটো আমি তো সকলোৱে জানো গতিকে ইয়াত আপোনালোকে পুট কৰি দিয়ক z plus 4 whole into z minus 4 আৰু তলত থাকিব z plus 4 তো z plus 4 আৰু z plus 4 গুচি গলেগে থাকিব কিমান z minus 4 this is the correct answer yat kuntu abo z minus 4 option c is the